কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিসকল পাহাৰ দুৰ্গম এলেকাত বসবাস কৰা ট্ৰাইবেল জনজাতিসকলক বিনামূলীয়া পটা প্ৰদানৰ এই কাৰ্যসূচী এই পবিত্ৰ কাৰ্যসূচী হাতত লৈছে। আমি যোৱা কেইদিন ধৰি প্ৰথম পৰ্যায় হিচাপে বৈঠালাঞ্চত আমি বিতৰণ কৰি আহিলোঁ। তাৰ পাছত আমি নংকামকামতো আমি বিতৰণ কৰি আহিলোঁ। আজি হাওৰাঘাট MLA সমষ্টি অন্তৰ্গত ফুলগুৰি চাৰ্কুল অফিচৰ অন্তৰ্গত আমি বিনামূলীয়া পটা বিতৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি প্ৰথম পৰ্যায় হিচাপে আমি ট্ৰাইবেল জনজাতিসকলক আমি বিনামূলীয়া পটা বিতৰণ কৰিবলৈ গৈ আছোঁ। এইটো অৰ্থই এইটো নহয় যে কাৰ্বি আংলঙত বসবাস কৰা অনা ট্ৰাইবেলসকলে পটাৰ পৰা বঞ্চিত হ'ব নেকি? নহয়। ট্ৰাইবেল জনজাতিসকলে পটা পোৱাৰ যি অধিকাৰ, সেই অধিকাৰ আমি সাব্যস্ত কৰাৰ লগতে অনা ট্ৰাইবেলসকলে কাৰ্বি আংলঙত বসবাস কৰা, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গঠনৰ সময়ৰ পৰা বসবাস কৰা অনা ট্ৰাইবেলসকলে পটা পোৱাৰ অধিকাৰ সাব্যস্ত কৰাৰ অৰ্থে আমি পৰ্যায়ক্ৰমে ঘূৰি যাম। গতিকে প্ৰথম পৰ্যায় হিচাপে ট্ৰাইবেল জনজাতিসকলক আমি দিবলৈ গৈ আছোঁ। দ্বিতীয় পৰ্যায়ত তৃতীয় পৰ্যায়ত আমি একাধিক্ৰমে অনা ট্ৰাইবেলসকলে যিসকলে কাৰ্বি আংলং অট'নমাছ কাউন্সিল গঠনৰ সময়ৰ পৰা একেলগত আমি বসবাস কৰি আছোঁ, সেই অনা ট্ৰাইবেলসকলকো আমি পটা পোৱাৰ অধিকাৰৰ পৰা আমি সাব্যস্ত কৰি যাম আৰু পটা বিনামূলীয়া পটা বিতৰণ কৰি যাম। এই অভিযানৰ জৰিয়তে খাতি খোৱা দৰিদ্ৰ সীমাৰ তলত থকা খেতিয়কে হওক, ব্যৱসায়ীয়ে হওক, সকলোৱে এই মিছনৰ যোগেদি আমি মাটিৰ পটা নিজৰ খেতি সুৰক্ষিত কৰিবৰ কাৰণে, নিজৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে মাটিৰ পটাৰ ভিতৰত তেখেতে প্ৰথমে কৈছে, সঁচাকৈ উল্লেখনীয়। এনেধৰণৰ চিন্তাধাৰাৰে আজি তেখেতে টিম কাৰ্বি আংলঙক লগত লৈ কাম কৰিবলৈ আগবাঢ়িছে। গতিকে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলঙৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, বিকাশৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে আহিবলগীয়া দিনবোৰত এখেতৰ প্ৰতি আমি সকলোৱে আন্তৰিকতাৰে আমি সহযোগ দিব লাগিব। আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় গুচি যোৱা দিনবোৰত যেনেকৈ সহায় সহযোগ, আশীৰ্বাদ, মৰম স্নেহ দিছে, ঠিক তেনেকৈ আহিবলগীয়া দিনবোৰত আপোনালোকে এই মৰম স্নেহ আশীৰ্বাদ অব্যাহত থাকিব বুলি মই কামনা আৰু আশা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। আজি হাৰাঘাট LA কনষ্টিটুৱেঞ্চি 10,000কৈ ওপৰত 15,000মান হ'ব। ইয়াত প্ৰথমে আমি ইয়াত মাটিৰ পটা বিনামূলীয়া পটা দিছোঁ যে খিলঞ্জীয়া বসবাস কৰা, কাৰ্বি আংলঙত বসবাস কৰা তেখেতসকলক দিছোঁ। আৰু যিবিলাকৰ স্থানীয় বাসিন্দা, ইয়াৰ সকলো জাতি জনগোষ্ঠীবিলাকক পাব। আগৰ পৰা যিটো কাৰ্বি আংলঙৰ যিবিলাক গঠন কৰিছে তেতিয়াৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত আছে, তেওঁলোকৰ কাৰণে সেই গোটেইখিনি মাটি পটা পাব। কিন্তু যিবিলাকৰ নতুনকৈ অহা, অথনি মই সভাতে কৈছোঁ, আজি কুকি মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াত প্ৰায় 1000মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে বুলিছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকলক তেখেতসকলক মই মাতিছোঁ, বহি মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাক নতুনকৈ আহিছে
তেওঁলোকৰ কাৰণে ট্ৰাইবেল হ'লেও তেওঁলোকৰ ইয়াত স্থান নাই। আজি খেৰণীটো ছাৰ এভিকশ্যন খেৰণীটো যিটো চাৰ্থে ফাংচৌ মাটি যে বহুত দিনৰ পৰা তেওঁ আমাৰ কাৰ্বিৰ যিটো ফাংচৌৰ মাটি দখল কৰিছে, দখল কৰি হাইকোৰ্টৰ কেছ তেওঁলোকক দিয়া হৈছে। হাইকোৰ্টৰ কেছ দিয়াৰ পিছত চাৰ্থে ফাংচৌ হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ ৰায়দান দিয়া হৈছে এইটো চাৰ্থে ফাংচৌৰ মাটি। কাৰণ গোটেইখিনি মাটি ডকুমেণ্টছ মাটি পতাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ চাৰ্থে ফাংচৌৰ হাততে আছে। তেওঁলোকৰ বেদখল কৰিছে, আজি এভিকশ্যন কৰা হাইকোৰ্টৰ অৰ্ডাৰ মতে এভিকশ্যন কৰিছে। ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বত টীম কাৰ্বি আংলঙে যোৱা বৈঠালাংচত আৰু ডংকামুকাম দুই ঠাইত আৰু আজি চেণ্টাৰ বজাৰ ডেংকিমো আপামত বিনামূলীয়া পতা বিতৰণ। বিনামূলীয়া অৰ্থটো হৈছে কি, পতা পাবলৈ কাৰণে প্ৰিমিয়ামখিনি দিব নালাগে আৰু বিফাৰ্ম ইত্যাদি যিবোৰ সামান্য যিবোৰ খৰচা আছে সেইখিনি খৰচা নিদিয়াকৈ দুৰ্গম এলেকাত বসবাস কৰা ট্ৰাইবেল জনজাতীয়সকলে যি এতিয়ালৈকে পতা নোপোৱা তেনেকুৱা এটা পৰিয়ালসকলক পতা দিবলৈ কাৰণে যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত মৰ্মে তিনিওটা ঠাইত এতিয়ালৈকে পতা বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। আজি প্ৰায় 10,000ৰো উপৰি পতা দিবলৈ কাৰণে প্ৰস্তুত কৰিছে আৰু ঠিক তেনেদৰে ৰাইজেও সমাগম হৈছে। গতিকে এনেধৰণৰ মহৎ যিটো কাৰ্যসূচী বা এটা পবিত্ৰ কাৰ্যসূচী, যিটো কাৰ্যসূচীৰ যোগেদি দুখীয়া বা অশিক্ষিত বা পিছপৰা পৰিয়ালসকলে চাৰ্কুল অফিচত আহি পতা পাবলৈ কাৰণে তেওঁলোকে বহুত কষ্ট হয়। তেওঁলোকৰ সেই ধৰণৰ শ্ৰেণীবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত যি পদক্ষেপ লৈছে এই শলাগ ল'বলগীয়া। আৰু ইয়াত বিশেষকৈ আজি হাৰঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত MEC সমষ্টিবোৰ পৰিছে। সেই হিচাপত ময়ো এজন MLA হিচাপে বহুত ভাল পাইছোঁ, কাৰণ আমালোককো ৰাইজে পতাৰ পৰা ইত্যাদি বহুত ধৰণৰ অভাৱ অভিযোগ কথাবিলাক আমালোককো অৱগত কৰে। তাৰে ভিতৰত পতা আটাইতকৈ দৰকাৰী পতা যিটো দিয়াৰ কাৰ্যসূচীৰ যোগেদি আমিও MLA সকলেও আনন্দিত পাইছোঁ।